Welcome you all in Unique Science Tutorial. Myself Pankaj Abi. So, আমি বৰ্তমান ইলেক্ট্ৰিক ফিল্ড ডিউ টু কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত পঢ়ি আছোঁ। চ' এইটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড চেপ্টাৰটোৰ 9th লেকচাৰ, য'ত আমি ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ড ডিউ টু ছাৰফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আৰু ইলেক্ট্ৰিক ফিল্ড ডিউ টু ভলিউমেট্ৰিক চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত। ইয়াৰ আগৰ ভিডিঅ'টোত অলৰেডি আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত ডিছকাছ কৰিছিলোঁ, ঠিক আছে। চ' পোনপ্ৰথমতে মই এই গোটেইকেইটা লিনিয়াৰ চাৰ্জ, ছাৰ্ফেচ চাৰ্জ আৰু ভলিউম চাৰ্জৰ ডেফিনেশ্যনটো একবাৰ পুনৰ তোমালোকক সোঁৱৰাই দিব বিচাৰিছোঁ। ডেট ইজ ডেফিনেশ্যনটো, যেতিয়া আমি কণ্টিনিউৱাছ ডিষ্ট্ৰিবিউশ্যন অফ চাৰ্জ বুলি কৈছিলোঁ, মানে কি চাৰ্জবোৰ বডি এটাত স্প্ৰেড হৈ থাকে, ইভেনলি স্প্ৰেড হৈ থাকে, ডিষ্ট্ৰিবিউট হৈ থাকে। আৰু পইণ্ট চাৰ্জ মানে কি আছিলে, এটা পাৰ্টিকুলাৰ পইণ্টত আছিলে। যেতিয়া আমি লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন কনচিডাৰ কৰিছিলোঁ, তাত আমি এটা এক্সপ্ৰেশ্যন পাইছিলোঁ কি লেমডা ইজ ইকুৱেল টু কিউ বাই এল। তাত এডাল কণ্ডাক্টৰ কনচিডাৰ কৰিছিলোঁ যাৰ নেকি লেংথ এল, য'ত কিউ চাৰ্জ টোটেল ইভেনলি ডিষ্ট্ৰিবিউট হৈছিলে। ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি ডিষ্ট্ৰিবিউশ্যনত আমাৰ এটা এক্সপ্ৰেশ্যন কনচিডাৰ কৰিছোঁ, দিছ ছিগমা ইজ ইকুৱেল টু কিউ বাই এছ। এছটো কি হৈছে ছাৰ্ফেচ, টোটেল ছাৰ্ফেচ, কিউ ইজ দ্য টোটেল চাৰ্জ, আৰু ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি ছিগমা। এইটো বিষয়ে আৰু এইটো বিষয়ে আমি আজি ভিডিঅ'টো ডিছকাছ কৰিম। তেনেদৰে ভলিউমেট্ৰিক চাৰ্জৰ ক্ষেত্ৰত কি আছিলে, লেমডা ৰৌ ইজ ইকুৱেল টু কিউ বাই ভি, টোটেল ভলিউম, ভলিউমেট্ৰিক চাৰ্জ ডেঞ্চিটি। চ' আহা আমি ষ্টাৰ্ট কৰোঁ। ইলেক্ট্ৰিক ফিল্ড এক্সপ্ৰেশ্যন উলিয়াবলৈ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এই ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই চাই ল'বা, তেওঁলোকক লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো আগৰ ভিডিঅ'টো ডিছকাছ কৰা হৈছে ইতিমধ্যে। চ' আমি কি কৰিছোঁ চোৱা, ইলেক্ট্ৰিক ফিল্ড ডিউ টু ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আমি এটা ছাৰ্ফেচ কনচিডাৰ কৰিছোঁ, টোটেল ছাৰ্ফেচ আমি কি হৈছে এছ, য'ত নেকি চাৰ্জবোৰ ইভেনলি ডিষ্ট্ৰিবিউট হৈ আছে। তাৰ এটা স্মল পৰ্চন আমি কনচিডাৰ কৰিছোঁ, ডেট ইজ ডি অফ এছ, য'ত এটা চাৰ্জ আছে স্মল চাৰ্জ, ডেট ইজ ডি কিউ, হয়। এতিয়া সেই ডি কিউ চাৰ্জটোৰ পৰা এটা চাৰ্টেন ডিষ্টেঞ্চত, আৰ ডিষ্টেঞ্চত, এট পইণ্ট পি, ছাপ'জ এট পইণ্ট পি আমি এটা পইণ্ট চাৰ্জ কনচিডাৰ কৰিছোঁ, ডেট ইজ কি প্লাছ কিউ নট। এতিয়া ইয়াত এটা চাৰ্জ আছে আৰু ইয়াত এটা চাৰ্জ আছে, দুইটাৰ মাজত এটা চাৰ্টেন ডিষ্টেঞ্চ আছে। ডেট মিনছ কি হ'ব, তেহেঁতৰ মাজত কি হ'ব, ফ'ৰ্চ ক্ৰিয়েট হ'ব, ফ'ৰ্চ এক্ট হ'ব। চ' সেই ফ'ৰ্চৰ এক্সপ্ৰেশ্যনটো ইতিমধ্যে আমি কি বুলি কৈছোঁ, চিম্পলি কুলম্বছ ফ'ৰ্চ, হয়নে। চ' আমি তেতিয়াহ'লে কুলম্ব ফ'ৰ্চ আমি ইয়াৰ পৰা পাম, ঠিক আছে। চ' পোনপ্ৰথমতে আমি কি কৈছিলোঁ, ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি আমি এক্সপ্ৰেশ্যন এটা পাইছিলোঁ, ডেট ইজ হোৱাট, ছিগমা ইজ ইকুৱেল টু টোটেল চাৰ্জ বাই টোটেল ছাৰ্ফেচ এৰিয়া। এতিয়া যদি আমি স্মল এৰিয়া অফ ds where we are considering a small charge dq, then it's q, it's become dq by d of s, or you can write like this, dq is equal to what, sigma times of d of s. Suppose this is equation 1, হয়। now এতিয়া হেঁতৰ মাজত যোনটো ফ'ৰ্চ হ'ব, ফ'ৰ্চৰ এক্সপ্ৰেশ্যনটো কি হ'ব, f is equal to simply 1 by 4 pi epsilon naught, চৰি এইটো যদি স্মল চাৰ্জ, এইটো যদি স্মল চাৰ্জ হয় তেনেহ'লে মাজত ফ'ৰ্চটো কি হ'ব, স্মল হ'ব, হা। 1 by 4 pi epsilon naught, কিউ কিউ নট আছিলে, এতিয়া কিউ কি এটা ডি কিউ ইনটু ইটো কি কিউ নট, দ্যাট ডিভাইডেড বাই ডিষ্টেঞ্চ বিটুইন দেম কি আৰ, আৰ স্কোৱাৰ ইনটু আৰ কেপ, হয়। এতিয়া যদি চাওঁ এই ডি কিউ ভেলুটো যদি ইকুৱেশ্যন নহয় বা পুট কৰি দিওঁ, কি পুট কৰিব পাৰিম, ছিগমা ডি এছ। চ' তাক যদি পুট কৰি দিওঁ কি হ'ব চোৱা, চিম্পলি 1 by 4 pi epsilon naught ছিগমা ডি এছ কিউ নট বাই আৰ স্কোৱাৰ ইনটু আৰ কেপ। চ' আমাৰ টাৰ্গেট কি আছিলে, আমি কি উলিয়াম, ইলেক্ট্ৰিক ফিল্ড ডিউ টু ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। চ' দিছ ইজ হোৱাট, দিছ ইজ দ্য ফ'ৰ্চ, হয়নে। নাও এইটো হ'ল কি, এই অকল স্মল পৰ্চন য'ত ডি এছ কনচিডাৰ কৰিছোঁ, তাত থকা চাৰ্জটোৰ কাৰণে আমি যিটো এক্সপ্ৰেশ্যন পাইছোঁ, সেই ফ'ৰ্চটো হৈছে ডি এফ। যদি মই টোটেল ফ'ৰ্চ কনচিডাৰ কৰিব পাৰোঁ অভাৰ দ্য হোল ছাৰ্ফেচ এছ, দেন কি হ'ব, এফ ইজ ইকুৱেল টু হোৱাট, ইণ্টিগ্ৰেশ্যন অফ ডি অফ এফ, হ'বনে। টোটেল ছাৰ্ফেচ এৰিয়া কিমান, এছ, কিছুমানত 0 to এছ পাবা। চ' ইয়াত যদি এক্সপ্ৰেশ্যন পুট কৰি দিওঁ, কিউ নট কনষ্টেণ্ট, বাৰু এবাৰ পুট কৰি লৈছোঁ, 1 by 4 pi epsilon naught 0 to s or sigma ds q naught by r square into r cap, হয়নে। এতিয়া যদি মই ইয়াৰ পৰা কিউ নট কি হয়, কনষ্টেণ্ট বাহিৰলৈ লৈ আহোঁ, কিউ নট বাই কি হ'ব, 4 pi epsilon naught কি হ'ব, ছিগমা ডি এছ আৰ কেপ বাই হোৱাট, আৰ স্কোৱাৰ হ'ব। চ' দিছ ইজ দ্য এক্সপ্ৰেশ্যন ফৰ হোৱাট, total force of the
given surface S or total force act by the total charge Q on the charge Q naught এনেকৈ আমি ক'ব পাৰোঁ কিন্তু আমাক লাগে কি ইলেক্ট্ৰিক ফিল্ড চ' ইলেক্ট্ৰিক ফিল্ড এক্সপ্ৰেশ্যনটো কি আছিলে ইজ ইকুৱেল টু চিম্পলি হোৱাট এফ বাই কিউ নট চ' এই গোটেই এক্সপ্ৰেশ্যনটো যদি কিউ নটে ডিভাইড কৰোঁ মানে কি চিম্পলি কিউ নটটো কাট খাই যাব ঠিক আছে চ' তেতিয়াহ'লে ফাইনেল এক্সপ্ৰেশ্যন বিকামছ কি 1 বাই 4 পাই এপচাইলন নট কিউ নট অলৰেডি কাট খাই যাব চ' থাকিব কি ইণ্টিগ্ৰেশ্যন অফ এছ চৰি ইয়াত থাকি গৈছে integration of S sigma ds r cap by what r square okay so this is the total electric field due to this charge q okay now similarly আমি কি কনসিডার কৰিম electric field due to volumetric charge or ঠিক আছে charge distribution of সেই ক্ষেত্ৰত আমি কি কৈছো volumetric density আমি কনসিডার কৰিম that is কি rho is equal to কি আসলে total charge q by v এতিয়া total volume আমি কনসিডার কৰিছো কি v আৰু small portion of that volume we are considering as what dv তাৰ পৰা এটা certain নিচত আকৌ আমি পইণ্ট চাৰ্জটা কনসিডাৰ কৰিছো কি q naught so তেহেতৰ মাজত কি হ'ব ফোৰ্স এক্ট হ'ব তাহলে আমি কি পাম ফোৰ্স পাম যদি আমি স্মল dq চাৰ্জটোৰ কাৰণে আমি ইয়াৰ কনসিডাৰ কৰোঁ টোটাল ফোৰ্সটো কি পাম df পাম তাৰ পিছত কি কৰিম টোটাল এই ভলিউমটোৰ কাৰণে আমি কি কৰিম ইন্টিগ্ৰেট কৰি দিম হয়নে সো তাৰ পিছত আমি কি কৰিম টোটাল ফোৰ্স অফ দিস চাৰ্জেস which is due to the charge q on the charge q naught তাৰ পিছত আমি কি পাম হেতু ফোৰ্স পাম যদি তাৰ পিছত আমাৰ কি হ'ব ফোৰ্স ইজ নাথিং বাট what that divided by যদি q naught কৰি দিম ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন ফ্ৰম সেম মানে ওকে সো যদি আমি এতিয়া স্মল পোৰ্শন dv কাৰণে কনসিডাৰ কৰোঁ তাত চাৰ্জ কিমান থাকিব dq থাকিব আৰু ভলিউমটো কি হয় স্মল ভলিউম দ্যাট ইজ কি হ'ব dv হয়নে সো সাপোজ দিস ইজ ইকুৱেশ্যন ৰবাইটো নালাগে আমি উল্টা কৰি লওঁ dq ইজ ইকুৱেল কি লিখিব পাৰিম তেনেকৈ হ'লে rho pv সো এইটোক আমি কি কৈছো ইকুৱেশ্যন 1 লিখিছো ওকে এতিয়া আমি কি কৈছো দা ফোৰ্স dq ইয়াতো হৰখিনি কি থাকিব dq দা ফোৰ্স on q naught due to small charge dq is given by the force is what now small force the force on q naught due to charge dq is given by df is equal to ki 1 by 4 pi epsilon naught ya charge kiman chile dq itu charge kiman q naught that divided by ki hobo r square force expression into ki r cap hone this is the small force which is act on q naught due to the charge small dq এতিয়া যদি আমি এই dq এক্সপ্ৰেছনটো ইয়াৰ পৰা পুট কৰি দিওঁ কি হ'ব 1 by 4 pi epsilon naught rho dv into q naught by r square into r cap so this is the small force হয়নে which is act on q naught due to the charge small dq এতিয়া যদি মই টোটাল চাৰ্জ গোটেই চাৰ্জখিনি কাৰণে উলিয়াবলৈ যাওঁ ওভাৰ দ্য ভলিউম v তেতিয়া কি হ'ব f is equal to over the volume v is nothing but the what d of f ইয়াত যদি মই এক্সপ্ৰেছনটো পুট কৰি দিওঁ কি হ'ব 1 by 4 pi epsilon naught rho dv q naught by r square into কি r cap হয়নে ইয়াৰ পৰা আমি যদি কনস্ট্যান্ট উলিয়াই লৈ আহোঁ q naught ওলাই আহিব 4 pi epsilon naught ওলাই আহিব rho dv by r square into কি হ'ব r cap so this is the what this is the total force act on q naught due to the charge q এটা কিউ বুলি কৈছো কাৰণ গুটেখিনি হৈ গলটো যদি আমি ফোর্স পালো তেল কি পাম ইলেক্ট্রিক ফিল্ড পাম সো ইলেক্ট্রিক ফিল্ড এক্সপ্রেশনটো কি আসলে E is equal to simply F by Q naught আগতে মই পুট কৰা আছিল এবলি যেন গুটেটো পুট কৰি দেখা দিছো তোমালোক কনফিউজন নহয় দিদিয়া Q naught by 4 pi epsilon naught V rho dV by what R square into কি R cap that divided by কি Q naught so Q naught কি হবে কাট খাই যাব ফাইনাল এক্সপ্রেশন কি থাকিব 1 by 4 pi epsilon naught integration of V rho dV by R square into R cap so this is the total electric field due to the total charge Q on the charge Q naught or due to the volumetric charge distribution so আজি ভিডিওটোত আমি এই দুটাই ডিসকাস কৰিছিলো simply surface charge distribution আৰু volumetric charge distribution ওপৰত so যিসকলে ইয়াৰ আগৰ ভিডিওটো চোৱা নাই হেতু চাই লবা তাত আমি অলৰেডি লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউচনৰ বিষয়ে ডিসকাস কৰিছো
মই আজি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টোৰ লিংকটো দি দিম, তোমালোকে তাৰ পৰা চাব পাৰিবা। ঠিক আছে, চ' ইয়াৰ পিছত তোমালোকৰ লগত আমি ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ চাৰ্কুলাৰ লুপ চাইড, ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ডিউ টু এ চাৰ্কুলাৰ লুপ। চ' সেইটো তোমালোকৰ পৰীক্ষাৰ পাছত বহুত দৰকাৰী। চ' কাইণ্ডলি এই ভিডিঅ'টো তোমালোকে চাবলৈ নাপাহৰিবা। আৰু আজিৰ ভিডিঅ'টো যদি তোমালোকে অলপো বুজি পাইছা, চ' নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰতিটো ভিডিঅ' তোমালোকে পাই থাকা। চ' আজিলৈ ইয়াতে কৈ সামৰিছোঁ ভিডিঅ'টো।